খুৰা-খুৰীহঁত কিয় এনেকুৱা বাৰু? মোৰ লগৰ সকলোৰে খুৰা-খুৰী বৰ্তাক বৰমাকহঁত ইমান মিল, আমাৰ ঘৰতহে এনেকুৱা নহয়। কিয়নো মা, আমাৰ খুৰা-খুৰীহঁতে আমাৰ লগত কিয় মিলিব নিবিচাৰে? সেইবিলাক বহুত কথা জিউ, তই জানো এইবিলাক কথা বুজি পাবি? তই তেতিয়া গৰ্ভতে আছ, জন্মই হোৱা নাছিলি। তোৰ দেউতাৰে খুৰাহঁতক পঢ়াই শুনাই ভাল চাকৰি দিয়ালে। এতিয়া সিহঁতেতো আমাকেই চিনি নাপায়। মা, মোৰ বহুত দুখ লাগে জানানে? মোৰো মন যায় খুৰা-খুৰীহঁতৰ ঘৰত যাবলৈ। কিন্তু মা, সিদিনা মই স্কুললৈ গৈ থাকোঁতে খুৰীক দেখিছিলোঁ নহয়। ইমান মাতিলো, তথাপিও মোলৈ ঘূৰিয়ে নাচালে মা। হ'ব দে জিউ, তই দুখ নকৰিবিচোন। এইবিলাক কথা ভাবি থাকিলে হ'ব জানো ক? তই ভিতৰলৈ যা, অকণমান পঢ়গৈ। হ'ব দিয়া মা। সঁচাকৈ জিউ, মোৰো বহুত দুখ লাগে। এখেতৰ মুখখন দেখিলে মোৰতো বেছিকৈয়ে বেয়া লাগে। কিন্তু নিজৰ ভায়েকহঁতৰ একোৱেই দুখ নালাগে। ইমান কষ্ট কৰি দিন হাজিৰা কৰি কৰি পঢ়ালে। এতিয়া কিবা এটা দিয়াটো দূৰৰে কথা, ফোন এটা কৰিও খবৰ নলয়। আপুনি আহিলে? আহিলোঁ দিয়া। হ'ব দিয়া, মই এতিয়া আৰু একো খাই নাথাকোঁ। মই বজাৰৰ পৰা আহোঁগৈ। মোনাটো দিয়া, নহ'লে আকৌ ৰাতিয়ে হ'ব নহয়। মই মানে ৰাতিপুৱাই গুৱাহাটী যাবগৈ লাগিব। লগৰ এটাই নতুন কামৰ কথা কৈছে, সেই কামটোৰ খবৰ ল'বলৈ। হয় নেকি? নতুন কাম পাইছে? যদি নতুন কাম পাইছে তেতিয়াহ'লে এবাৰ চাই আহকগৈ যাওক। আৰু একো খাই নগ'লে নহ'ব নহয়। আপুনি হাত মুখকেইখন ধুনীয়াকৈ ধুই লওক। ইমান গৰমত আহিছে। চাহ তাহ বনাই দিওঁ, চাহ অকণমান খাই পেলাইহে যাব। একো নোখোৱাকৈ যাব নোৱাৰে দেই। ঠিক আছে দিয়া, যোৱা সোনকালে বনোৱাগৈ। আৰু লগতে বজাৰৰ পৰা কি কি আনিব লাগে লিষ্টখন কৰি দিবা। তুমিতো জানাই মোৰ একো মনত নথকা হ'ল। হ'ব দিয়ক। জিউ, মই যাওঁ দেই। আহোঁতে মই তোমালৈ বহুত বস্তু লৈ আহিম। চকলেট লৈ আহিবা মোলৈ। ঠিক আছে দিয়া। তুমি ভালকৈ থাকিবা দেই মা। মাক আমনি কৰি নাথাকিবা। হ'ব দেউতা, হ'ব দেউতা, তুমি সোনকালে আহিবা। হ'ব দিয়া মাজনী, মই যিমান পাৰোঁ সোনকালে আহিবলৈ চেষ্টা কৰিম। ৰেখা, তুমিও ভালদৰে থাকিবা। হ'ব দিয়ক, আৰু আপুনিও থাকিব। আৰু আপুনি তাত গৈ পায়ে মোক ফোন কৰিব কিন্তু। হ'ব বাৰু দিয়া, গাড়ী ৰখি আছে, মই যাওঁ হা। ঠিক আছে। জিউ মা, মই আহোঁ। যোৱা দেউতা। জিউ মা, ঠিক আছে, ব'লা মা। বৌ, সোনকালে কোৱা, কি হৈছে? কিয় ফোন কৰিছিলা? ভাইটিও, তোমাৰ দাদা কালি গুৱাহাটীলৈ গৈছিলে। আজি 10টামান বাজিতে পোৱাহিৰ কথা। মই এবাৰ ফোন কৰিছিলোঁ, গাড়ীত উঠা বুলি কৈছিলে। ইমানতে মাহীয়ে পাব লাগিছিল। মই ফোন মাৰি আছোঁ, ফোনটোও লগা নাই ভাইটি। মোৰ খুব ভয় লাগিছে ভাইটি। তুমি যদি বেয়া নোপোৱা এবাৰ খবৰ কৰি চোৱাচোন। মই সেইবিলাক খবৰ লৈ থাকিবলৈ টাইম নাই নহয় বৌ। আহিব দিয়া, চিন্তা নকৰিবা। হ'ব দিয়া, এতিয়া ৰাখিছোঁ। কি হ'ল? ৰাতি হৈ গ'ল দেখোন। এতিয়ালৈকে এখেত আহি পোৱা নাই যে। হে ভগৱান, কি কৰোঁ মই এতিয়া? হেল্ল', কোনে কৈছেনো? হয়, মই হস্পিটেলৰ পৰা কৈ আছোঁ। আপোনাৰ হাজবেণ্ড যিখন গাড়ী আহিছিল সেইখন গাড়ী বহুত বেয়াকৈ এক্সিডেণ্ট হৈছে। গাড়ীখনত অহা প্ৰায় 15জনমান মানুহৰ ডেথ হৈছে। আপোনাৰ স্বামীৰ নাম অমৃত বৰা? হয়। ইতিমধ্যে তেখেতৰো মৃত্যু হৈছে। আপুনি সোনকালে আহি পেলাই ডেড বডি লৈ যাওক আহি। ইয়াত ডেড বডিবিলাক পৰি থকাৰ কাৰণে বহুতো আহত লোকক আমি চিকিৎসা কৰিব পৰা নাই। সোনকালে লৈ যাওক আহি। নাই নাই, আপুনি আমাক এৰি এনেকৈ যাব নোৱাৰে। আপুনি সোনকালে আহিম বুলি কৈ গৈছিলে। আপুনি জিউ আৰু মোক এৰি ক'ত গুচি গ'ল? ক'ত গুচি গ'ল এনেকৈ? হে ভগৱান, কি কৰিলা তুমি আমাৰ লগত? ইমান দিনে ইমানবিলাক দুখ কি কম আছিলে, আৰু এটা দুখ কি দিলা? তেখেতৰ অবিহনে আমি কেনেকৈ জীয়াই থাকিম? মা, কি হ'ল তোমাৰ?
জিউ মাজনীও তোৰ দেউতা আৰু নাই তোৰ দেউতা আমাক এৰি গুচি গ'ল আমাক এৰি কি কৈছে মা দেউতা নাই দেউতা কি কৈছে ক'ত কৈছে দেউতাইতো মোলে বহুত বস্তু আনিম বুলি কৈছিলে মোক একো নালাগে দেউতা তুমি সোনকালে আহি যোৱা মা তুমি যোৱা বাথৰুমত থকা কাপোৰকেইটা ধুই দিবা আৰু ভাতকেইটাও বনাই দিবা আৰু শুনা ফ্ৰিজতে কালি ৰখি যোৱা অকণমান দালি আৰু মাংস আছে সেইখিনি লৈ যাবা তোমাৰ ছোৱালীয়ে খাব পাৰিব মানে বাইদেউ আমাৰ জীৱে ভাত বেছি নাখায় নহয় বাহিৰ ভাত তৰকাৰী মই তাক একোৱেই নোখোৱাওঁ গৰমে গৰমে বনাই পেলাই দিওঁ বাহি ভাত তৰকাৰী খালে তাইৰ পেট বিষায় ইছ বাহি ভাত নাখায় দেউতাক নথকা ছোৱালীজনী সিমান আৰু লেভেলত চলিব নালাগে নহয় তাইক তুমি বুজাই দিবা আকৌ এতিয়াৰ পৰা এইখিনি অভ্যাস কৰিবলৈ ঠাণ্ডা গৰম এইবিলাক খোৱাৰ অভ্যাস কৰিবলৈ দিবা নহ'লে গোটেই জীৱনটো কেনেকৈ চলিব তোমালোকৰ আগৰ দিন নাই নহয় তোমাৰ হাজবেণ্ডটো ঢুকালে তাই মানে সৰুৰ পৰাই তেনেকুৱা বাইদেউ সৰুৰ পৰাই ডাঙৰ হোৱা ছোৱালী যে সৰুৰ পৰাই বাপেকে তাইক বহুত আলাসত ডাঙৰ কৰিছিল একো কষ্ট পাবই নিদিয়ে তাইক বাপেকে যিয়ে নহওক আৰু এতিয়া তোমালোকৰ আগৰ দিন নাই নহয় এবেলা এমুঠি খাবলৈ পানে নাপায় তাকো ঠিক নাই আৰু পঢ়া শুনা বুলিবলৈতো তোমাৰ একোৱেই নাই ঠিক আছে দিয়া বেলেগৰ ঘৰত কাম কৰাতকৈ আমাৰ ঘৰতে অকণমান কাম বন কৰি সহায় কৰি দিবা চিন্তা কৰিব নালাগে মই যিমান পাৰোঁ সিমান সহায় কৰিম হ'ব বাইদেউ ঠিক আছে এতিয়া যোৱা কামখিনি শেষ কৰাগৈ বৌ কিয় আহিছিলা কোৱাচোন ভাইটি মানে জিঅ'ৰ স্কুলৰ ফিজ দিব লাগে মোক পাৰা যদি পইচা কেইটামান দিব পাৰিবা নেকি বৌ তুমি কিন্তু আচৰিত মানুহ দেই দাদা ঢুকাই গ'ল এতিয়ালৈকে তুমি জীওক প্ৰাইভেট স্কুলতে পঢ়াই আছা যে চৰকাৰী স্কুলত এডমিশ্যন কৰি দিলেই হ'ল তাততো ইমান পইচা পাতি দৰকাৰ নহয় মানে ভাইটি তাই পঢ়া শুনাত বহুত ভাল যে সেইকাৰণে তাত থকা ছাৰ বাইদেউসকলে কৈছে যে বেলেগ স্কুললৈ নিব নালাগে তোমাৰ দাদা ঢুকোৱাৰ কাৰণে স্কুলৰ ফিজ আগতে যিমান আছিলে সেইখিনিও আমাক আধাহে কৰি দিছে তোমাৰ দাদাৰো বহুত সপোন আছিলে জীয়েকক অধিবক্তা বনাবলৈ সেইকাৰণে মই ভাবিলোঁ এনেকৈ স্কুল সলনি কৰি থাকিলে তাই পঢ়াত বেয়া হ'ব সেইকাৰণে ভাবিলোঁ একেখন স্কুলতে থাকিবলৈ দিওঁ নহ'লে তাই পঢ়াত মন নবহিব নহয় যি কৰিছা ভালেই কৰিছা কিন্তু এটা কথা বৌ এনেকৈ তুমি দুদিনমান পাছে পাছে মোক পইচা খোজাতকৈ এটা কাম কৰা তোমালোকে আমাৰ ঘৰলৈকে আহি যোৱা হ'ব বাৰু জীউৰ পঢ়াৰ দায়িত্বখিনি মই লৈ ল'ম আৰু তুমি ৰিম্পিক অকণমান কাম বনত সহায় কৰি দিবা আৰু তুমিতো আৰু বাহিৰত যাবলৈ নোৱাৰিবা চাকৰি কৰিবৰ কাৰণে সেইকাৰণে ভিতৰতে থাকি কাম বনতে সহায় কৰি দিবা আৰু কাৰণ তুমিতো পঢ়া শুনা কৰা ছোৱালীয়ে নহয় ভাইটি ৰাজু এয়া তুমি কৈছা আমাৰ জীউৰ পঢ়াৰ দায়িত্ব তুমি ল'বা মই জীউক কৈ আছিলোঁ জানানে তোৰ দেউতা নাই কি হ'ল তোৰ খুৰা আছে নহয় খুৰাই তোক বহুত মৰম কৰিব তোক পঢ়াব আজি মই বহুত সুখী ভাইটি তাইক পঢ়োৱাটোৱেই মোৰ চিন্তা আছিল এতিয়া সেইখিনি দায়িত্বও যদি তুমি লৈছা তেতিয়াহ'লে মোৰ আৰু চিন্তা নাই তুমি মোৰ সকলো চিন্তাই দূৰ কৰিলা ৰাজু বৌ মানে মই এটা কথা ভাবিছোঁ এতিয়াতো তোমালোকে আমাৰ ঘৰতে থাকিবা মোৰ এটা চাকৰিয়ে নহ'ব তাৰ লগতে এটা ব্যৱসায়ো কৰোঁ বুলি ভাবিছোঁ এতিয়া মোৰ দায়িত্ব বাঢ়িল আমাৰ ৰাণীৰো পঢ়াৰ খৰচ বহুত বেছি এতিয়া জীউকো দিব লাগিব ভালেই ভাবিছা দিয়া কিন্তু বৌ মই ক'বলৈ বিচাৰিছোঁ দাদাটো ঢুকালেই গতিকে দাদাৰ ভাগৰ যিখিনি মাটি আছে ঘৰৰ ভেটি মাটিখিনিও মানে বিক্ৰী কৰি দুইখিনি মানে একেলগে বিক্ৰী কৰিবলৈ দিছোঁ আৰু সেইখিনি টকা মোৰ হাতত দিলে মই কিবা এটা কৰিব পাৰিম মানে বিজনেছ তেতিয়াহে মই সংসাৰখন সুন্দৰকৈ চলাই নিব পাৰিম বৌ কোনো আউল নোহোৱাকৈ সেই বিজনেছটোৰ পৰা যদি ইনকাম হয় পিছলৈ তেনেকুৱা মাটি আৰু বহুত কিনিব পাৰিম সদ্যহতে বিজনেছটো আৰম্ভ কৰি লওঁ দিয়াচোন জীউৰ নামতো আৰু ৰাণীৰ নামতো এই ঘৰখনত আপোনাৰ স্মৃতি জড়িত হৈ আছে আপোনাৰ কাৰণে মই এইখন ঘৰ এৰিবলৈ মন নাযায় কিন্তু ভাইটিয়ে বোলে আমাৰ জীউৰ পঢ়াৰ সমস্ত দায়িত্ব ল'ব
আপোনাৰ সপোন আছিলে নহয় আমাৰ জীওক আপুনি উকিল বনোৱাৰ মানে বিখ্যাত উকিল সেই সপোন এতিয়া পূৰণ হ'ব ভাইটিৰ বাবেই আমাৰ মাজনী অধিবক্তা হ'ব পাৰিব মই জানো যেনেদৰে মই সুখী হৈছোঁ আপুনিও কথাটো শুনি সুখী হৈছে আপুনি জানেনে আপুনি আমাক এৰি যোৱাৰ পাছত জীউৰ খুৰা খুৰীয়ে বহুত সলনি হ'ল আমাৰ কথা চিন্তা কৰে আমাৰ কথা ভাবে নহ'লেনো জীউৰ সমস্ত পঢ়াৰ দায়িত্ব ল'বনে মা সঁচাকৈ আমি কি খুৰীহঁতৰ ঘৰত থাকিম মানে মই ৰাণীৰ লগত খেলিব পাৰিম জীউ মাজনী আজিৰ পৰা আমি খুৰীহঁতৰ ঘৰতে থাকিম আমাৰ মাটি বাৰী সকলোবিলাক বেছি যদি খুৰাৰ হাতত টকাখিনি দিওঁ ভাইটিয়ে এটা বোলে চাকৰিটোৰ লগত বিজনেছ আৰম্ভ কৰিব তেতিয়াহে সিহঁতৰ লগতে আমাকো চলাব পাৰিব আৰু জীউ তোৰ পঢ়া শুনাৰ সমস্ত দায়িত্ব ল'ব খোৱা বোৱা কাপোৰ কানি পিন্ধা সকলোখিনিয়ে দিব খুৰাই ক'ব গ'লে এতিয়া আমি খুৰা আৰু আমি এটা পৰিয়ালৰ দৰে থাকিম তোৰ সপোন আছিলে নহয় খুৰাহঁতৰ ঘৰত থাকিবলৈ বা খুৰাহঁতৰ ঘৰত যোৱাটো তাত গৈ ৰাণীৰ লগত খেলাটো এতিয়া তই ৰাণীৰ লগতো খেলিব পাৰিবি তাত গৈ ধুনীয়াকৈ থাকিবও পাৰিবি এতিয়াৰ পৰা জীউ তই স্কুলত ক'ব পাৰিবি তোৰ খুৰা খুৰীয়ে তোক বহুত মৰম কৰে সঁচা মা তই যা তোৰ কাপোৰ কানি কিতাপ পত্ৰবিলাক যিমান যি আছে সকলোবিলাক ভৰাই লওঁগৈ মোৰনো আৰু কি ইয়াত থকা দেউতাৰ ফটোখনহে আছে সেইখন লৈ লওঁ আৰু ঠিক আছে মা মই এতিয়া ওলাওগৈ মই ৰাণীৰ লগত খেলিব পাৰিম আজিৰ পৰা খুৰা খুৰীহঁতৰ ঘৰত থাকিম ময়ো এখেতৰ ফটোখন লৈ লওঁগৈ খুৰী মোক আৰু নামাৰিবা মই মাংস তৰকাৰী চুৰ কৰা নাই খুৰী কথা ক'বলৈ আহিছ তই তই যদি খোৱাই নাই তেতিয়াহ'লে কি হ'ল খাওঁ আকৌ মিছাও মাতো খাইছ বুলি ক'লেই হ'ল মাক জীয়েক দুয়োজনী চুৰণি খুৰী মাক কিয় তেনেকৈ কৈছা মায়ে একো চুৰ নকৰে আৰু ময়ো একো চুৰ কৰা নাই খুৰী তহঁত দুয়োজনীয়ে মোৰ মাথাটো শেষ কৰি পেলাইছ এখেতক মাতহে দিব নোৱাৰা হ'লো মই তহঁতক উলিয়াই দিবৰ কাৰণে আজি তোক মই খেদিহে এৰিম কালিলৈ তোৰ মাক খেদিম খুৰী মই সঁচাকৈ কৈছোঁ মই তৰকাৰী খোৱা নাই মই সুদা ভাতহে খাইছোঁ খুৰী মোক আৰু নামাৰিবা বহুত কষ্ট পাইছোঁ মই চুপ থাক চুৰণি মিছা মাতিবলৈ আহিছে এতিয়া তই এইখন ঘৰৰ পৰা ওলাই যা ক'ত চুৰি কৰ কৰি থাকিবিগৈ আজিৰ পৰা মোৰ ঘৰত আৰু একো চুৰ কৰিব নোৱাৰ ৰিম্পী তুমি এইবোৰ কি কৰিছা চোৱা না মা মই বোলে মাংস তৰকাৰী চুৰ কৰিছোঁ ফ্ৰিজৰ পৰা মই ইফালে সুদা ভাতে খাইছোঁ মা মই মাংস তৰকাৰী খোৱা নাই খুৰীয়ে মোক এনেই মাৰিছে ৰিম্পী জীউৱে এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে তাই যদি কিবা খাবলৈ মন যায় মোক সুধিহে তাই খায় তাই চোৰ নহয় ৰিম্পী মই তাইক এই শিক্ষা দিয়া নাই ভোকত মৰিলেও তাই কেতিয়াও চুৰ কৰিব নোৱাৰে যদি তাই চুৰ কৰা নাই তেতিয়াহ'লে তুমি চুৰ কৰিছা তুমি চুৰ কৰি খাইছা মই পাহৰিয়ে গৈছিলোঁ লোভ আৰু কিমান সামৰি থাকিব বহুত দিন ধৰি মাংস চাংস দিয়া নাই যে সেইকাৰণে চুৰ কৰিয়ে খালে ৰিম্পী ইমান দিনে তুমি কৰা সকলোবোৰ অত্যাচাৰী সহ্য কৰি আহিছোঁ মিছা বদনাম তুমি নিদিবা এনেই মিছা বদনাম আমাৰ দুয়োজনীক চাপি নিদিবা হয় মাছ মাংস আমি বহুত দিন ধৰি খাবলৈ পোৱা নাই কাৰণ তোমালোকৰ ঘৰত আমাকতো এইবিলাক একোৱেই খাবলৈ নিদিয়া নিমখ ভাত আৰু আলু পিটিকাহে দিয়া তাকেই খাই আছোঁ দেখোন অহাৰ পৰা যদিও জীউৰ খাবলৈ মন যায় তথাপিও তাইক মই বুজাই মেলি তাকেই খুৱাওঁ মই ভবাই নাছিলোঁ আমি মাটি বাৰী টকা সম্পত্তি গোটেইবিলাক দিয়াৰ পাছতো তোমালোকে আমাক এনেকুৱা ব্যৱহাৰ কৰিবা বুলি ভাইটিয়ে সকলো পঢ়াৰ খৰচ ল'ম বুলি প্ৰাইভেট স্কুলখনৰ পৰা আনি চৰকাৰী স্কুলত নামভৰ্তি কৰাই দিলে মই ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে অনবৰতে চাকৰৰ দৰে কামকে কৰি ফুৰোঁ তাৰ পাছতো জীউৰ কিতাপ কানি কিনিবলৈ ভাইটিয়ে 1 টকাও নিদিয়ে
সকলো সহ্য কৰিছো একমাত্ৰ ঘৰত কাজিয়া হ'ব বুলি সকলো সহ্য কৰি আহিছো কাৰণ ঘৰখনত কাজিয়া হোৱাটো মই একেবাৰে নিবিচাৰো সকলো দি দিলো এতিয়া আমাৰ থাকিবলৈ ঘৰ এখনো নাই আচলতে তোমালোকক বিশ্বাস কৰাই মোৰ ডাঙৰ ভুল হ'ল এতিয়া মোৰ ঘৰ এখনো নাই থাকিবলৈ বৰ বেছি কথা ক'বলৈ আহিছে যোৱা বাকী কাম কৰাগৈ বৌ জিউ ব'লা তহঁত দুয়োজনীয়ে এইখন ঘৰৰ পৰা ওলাই যাবই লাগিব এইটো মোৰ চেলেঞ্জ হয় মা গাঁৱৰ সকলোবিলাক মানুহে কৈছে তুমি বোলে বৰ্মা আৰু জিউবাক ঘৰৰ পৰা উলিয়াই দিছা উলিয়াই দিছো কিন্তু কিয় মা জিউবা অহাৰ কাৰণে কিমান ভাল লাগিছিলে একেলগে খেলিব পাৰিছিলো তুমি কিয় উলিয়াই দিলা ঘৰৰ পৰা তোমাক মই বহুত ভাল বুলি ভাবিছিলো মা তুমি বহুত বেয়া ৰাণী একদম চুপ থাক সিহঁতে কি কৰিছে জাননে কি কৰিছে মাক আৰু জিউৱে মিলি তুলৈ থোৱা মাংসৰ বাটি চুৰ কৰিছে ফ্ৰিজৰ পৰা কোনদিনা মা পাপাই যে হাঁহৰ মাংস আনিছিলে সেইদিনা সেইদিনা চুৰি কৰি পেলাই মাংসৰ তৰকাৰীহে খাইছিলে বেলেগ দিনাখন যদি আৰু দামী বস্তু চুৰ কৰে সেইকাৰণে সিহঁত দুজনীক ঘৰৰ পৰা বাহিৰ কৰি দিলো মাজনী তই চিন্তা নকৰিবি মই যি কৰিছো আমাৰ ঘৰখনৰ ভালৰ কাৰণে চিন্তা কৰিছো জিও থাকিলে তই যিমান বস্তু পাব লাগে সিমান নাপাবি তই যা হাত ভৰিবিলাক ধুই পেলাই ভাত খাগৈ এইবিলাক কথাত লাগি নাথাকিবি মই এতিয়াও ভাত খাবলৈ বাকী নাই মা মই খালো আৰু এটা কথা মা সেইদিনা হাঁহৰ মাংসৰ তৰকাৰী মইহে খাইছিলো ফ্ৰিজৰ পৰা বৰ্মা আৰু জিউৱে খোৱা নাই তুমি মিছাতে জিউবা আৰু বৰ্মাক কিয় উলিয়াই দিলা বৰ্মাই মোক বহুত মৰম কৰে আৰু জিউবাইও মোৰ লগত ইমান ধুনীয়াকৈ খেলে ৰাণী তই খালি বুলি মিছাই কৈছ তাৰমানে তই দেখোন টিউচনৰ পৰা আহিহে ভাত খাও সেইদিনা মোৰ বহুত ভোক লাগিছিলে সেইকাৰণে মই খাই দিলো কিন্তু তুমি বৰ্মাহঁতক কিয় ঘৰৰ পৰা উলিয়াই দিলা বৰ্মাহঁত কিমান ভাল তুমি জানানে তুমি ইমান কষ্ট দিয়াৰ পাছতো বৰ্মাহঁতে কাৰো আগতেই নকয় ইমান কথা তুমি শুনোৱাৰ পাছতো বৰ্মা আৰু জিউবাই পাপাৰ আগতে একো নকয় মই কৈছো নহয় তই চুপ থাক বুলি মই যি কৰিছো বহুত ভাল কাম কৰিছো এইটো কাম মই বহুত আগতেই কৰিব লাগিছিল আমাৰ ঘৰত চাপিবলৈ আহিছে গিৰিয়েক ঢুকাল যে মই মোৰ হাজবেণ্ডৰ সম্পত্তি তাইক কিয় খাবলৈ দিম তুমি বহুত বেয়া মা তুমি বহুত বেয়া কিন্তু তুমি মনত ৰাখিবা মা ভগৱান আছে নহয় তুমি আনক কষ্ট দিছা নহয় তাৰ ফল তুমি এদিন নিশ্চয় ভোগ কৰিবা আমাৰ স্কুলত ছাৰ বাইদেউহঁতে কয় বেলেগক কষ্ট দিলে নিজেও কষ্ট ভুগিব লাগে সেইকাৰণে কাকো কষ্ট দিবলৈ নকয় তই বহুত কথা কোৱা হৈছ ৰাণী ইয়াৰ পৰা যাচোন কি খুৱাই ল'লে জানো বৰ্মাক আৰু জিউৰ নাম মুখৰ পৰা নেৰেই কেইদিননো চব পাহৰি যাব ভগৱানৰ কৃপাত তেওঁ যে থাকিবলৈ এখন ঘৰ পালো সৰুকৈ যদি কিবা এটা কৰিব পাৰিলো হয় ঘৰখন ধুনীয়াকৈ চলিল হয় আমাৰ দুজনীহে মানুহ চৰকাৰৰ ফালৰ পৰা বোলে চিলাই মেচিন দিব বুলি শুনিছো যদি সেইটো পোৱা হয় তেতিয়াহ'লে জিউ মাইনাৰ পঢ়াৰ খৰচ আৰু ঘৰ চলোৱাৰ খৰচ চিলাই মেচিনটোৰ পৰা ওলাব কাৰণ মই আগতে চিলাইৰ কাম মাৰ ঘৰতে অকণমান শিকি আহিছিলো সেই কোনো যদি মই নিশিলোহেঁতেন আজি কি কৰি খালোহেঁতেন ঠিক নাই আচলতে সময়বোৰ বৰ নিষ্ঠুৰ কোন সময়ত কাৰ কি হৈ যায় কোনো গমেই নাপায় মই ভবাই নাছিলো মই যে ইমান কম সময়ৰ ভিতৰতে বিধৱা হ'ব লাগিব জিউ মাইনাই ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই ঘৰত চাউল এমুঠিমান আছে তাকে মাৰ ভাতৰ দৰে বনাই দিওঁগৈ নহ'লে ছোৱালীজনীকনো কেনেকৈ ভোকত ৰখাওঁ লাগিলে ময়ে নেখাওঁ জিউ জিউ মা জিউ স্কুলত যাওঁ মা শুন আমাৰ ৰুমৰ বিচনাখনৰ তলতে স্কুলৰ ফিজখিনি আছে তই লৈ যা লৈ গৈ পেলাই স্কুলৰ ছাৰক দিবিগৈ মা তোমাক বেয়া পাইছো তুমি মোৰ কথা একোৱেই নুশুনা আজি কিমান দিনৰ পৰা তুমি ইমান কষ্ট ভুগি আছা কিমান কাহি আছা মই তোমাক কিমান কৈছো যে ডক্টৰৰ ওচৰত এবাৰ দেখাই আহাগৈ মোৰ কথা তুমি একোৱেই নুশুনা আৰু কাহিলে দেখোন তোমাৰ তেজো ওলাই মা তুমি কোৱাচোন তুমি ডক্টৰৰ ওচৰত কিয় যাবলৈ নিবিচাৰা তই জাননে ডক্টৰৰ ফিজ কিমান হ'ব ডক্টৰৰ ফিজবোৰ দিয়াতকৈ মই তোৰ স্কুলৰ ফিজটোকে দেখোন দিব পাৰিম মাজনী
আৰু ডক্টৰক দেখুৱাব গ'লেইতো নহ'ব আৰু লগতে দেখোন ঔষধ পাতি কিমান দিব আৰু বা কি কয় তই চিন্তা নকৰিবি অ' জিউ মাজনী কাহে হৈছে ভাল হ'ব দে কাহৰ ঘৰুৱা ঔষধ অকণমান খাম তেতিয়া ভাল পাম দে তই এনেই চিন্তা কৰি নাথাকিবিচোন নহ'ব মা তুমি কালিলৈকে ডক্টৰৰ ওচৰলৈকে যাবই লাগিব মই কিন্তু আৰু একো নুশুনো যাবই লাগিব তুমি হ'ব দে কেইদিনমান পাছত যাম নহয় মই কোৱা নাই জানো ঘৰুৱা ঔষধ খাম বুলি ঘৰুৱা ঔষধ খাই পেলাই যদি মোৰ ভাল নহয় তেতিয়া যাম দে ডক্টৰৰ ওচৰলৈ এতিয়া যা তই স্কুললৈ যা দেৰি হ'ব নহয় মোৰ বহুত কাপোৰ আছে গোটেই ৰাতি চিলাব লাগিব বহুত কেইটা চাৰ্ট দিছে চিলাবলৈ আৰু ওচৰৰে বিয়াখনৰো কাপোৰ দিছে গোটেই ৰাতিটোৰ ভিতৰত শেষ কৰিব নোৱাৰিলে মই কথা শুনিব লাগিব কাৰণ তোৰ স্কুলৰ পইচা মই এডভান্স আনি থৈ দিছোঁ নহয় মাজনী ঠিক আছে মই যাওঁ মা জিউ মাইনাই মোৰ কথা ইমান চিন্তা কৰে হে ভগৱান সকলো ভাল কৰিবা ডক্টৰ খুৰা মাৰ কি হৈছেনো মাৰ ভাল হ'বনে আচলতে তোমাক ক'বলৈ ইচ্ছাই যোৱা নাছিলে ডাঙৰ মানুহ থকা হ'লে তোমাক নকলোৱে হয় এতিয়া তুমিয়ে আছা যিহেতু তোমাকেই ক'ব লাগিব আৰু আচলতে বহুত দেৰি কৰিলা জানানে তোমাৰ মাক বহুত আগতেই আনিব লাগিছিল হস্পিটেললৈ তোমাৰ মাক বহুত আগতেই চিকিৎসা কৰাব লাগিছিলে মোৰ মাৰ কি হৈছেনো ডক্টৰ খুৰা মোৰ ক'বলৈ বহুত বেয়া লাগিছে তথাপিতো নকলে নহ'ব তোমাৰ মাৰ কেঞ্চাৰ হৈছে লাষ্ট ষ্টেজ মই মা কিমান দিনৰ আগৰ পৰাই কৈ আছো ডক্টৰৰ ওচৰলৈ যাওঁ ব'লা মা কথাই নুশুনে ডক্টৰ খুৰা কিবা এটা কৰকচোন মোৰ মাক বচাওক এতিয়া হাজাৰ চেষ্টা কৰিলেও তোমাৰ মাক আমি বচাব নোৱাৰিম মাজনী মোৰ মা তাৰমানে আৰু বাচি নাথাকে ডক্টৰ খুৰা হ'ব দিয়া তুমি চিন্তা নকৰিবাচোন হে ভগৱান আৰু কিমান দুখ দিবা এই অকণমানি ছোৱালীজনী মুখৰ ফালেও তুমি এবাৰো নাচালা ভগৱান প্ৰথমতে তাইৰ বাপেকক কাঢ়ি নিলা আৰু এতিয়া মই তাইক ইমান কষ্ট কৰি খুৱাইছো কষ্ট কৰি ডাঙৰ কৰিছো এইখিনিও তোমাৰ সহ্য নহ'ল এইবিলাক স্বাৰ্থপৰ মানুহৰ পৰা তাই কেনেকৈ বাচি থাকিব ইমান অকণমানি ছোৱালীজনী কেনেকৈ ডাঙৰ হ'ব এখেতক হেৰুৱালো তাৰ পাছতে ভাইটিয়ে চলনা কৰি মাটি বাৰী সকলোবোৰ কাঢ়ি লৈ গ'ল তাৰ পাছতো মই হাৰি যোৱা নাছিলো এই জীৱন যুদ্ধখনত আগবাঢ়ি গৈ আছিলো থাকিবলৈ এটা সৰু সৰু পালো যিয়ে নহওক চব সুন্দৰকৈ চলি আছিলে কিন্তু এতিয়া কি ধুমুহা লৈ আহিলা আমাৰ জীৱনত তুমি কিয় ইমান শান্তি দিছা ভগৱান মা দেউতাকটো আমাৰ মাজৰ পৰা লৈ গ'ল এতিয়া তোমাকো কিয় ভগৱানে লৈ যাবলৈ বিচাৰিছে হে ভগৱান তুমি আছানে নাই বাৰু যদি আছা মোৰ কপালত কিয় ইমান দুখ লিখিছা মোৰ মাজনী কিয় ইমান কষ্ট দিছা ভগৱান মোৰ বিশ্বাসেই নোহোৱা হ'ল ভগৱান আছে বুলি নহ'লে কেতিয়াও মোৰ পৰা তোমাক কাঢ়ি লোৱাৰ কথা চিন্তাই নকৰিলে হয় ডক্টৰে কি কৈছে জানা তুমি বোলে আৰু কেইদিনমানহে বাচি থাকিবা মা তুমি গুচি গ'লে মই ক'ত যাম কি কৰিম দেউতা গ'ল আৰু নাহিলেই এতিয়া তুমিও যদি তেনেকৈ যোৱাগৈ মই কি কৰিম মা মোৰ স্কুল যোৱা কি হ'ব মা দেউতাই দেখা সপোনবিলাক মই কেনেকৈ পূৰণ কৰিম মা তুমি মোক এৰি নাযাবা মা তুমি যদি মোক এৰি যোৱা মই জীয়াই থাকিব নোৱাৰিম নাকান্দিবি অ' জিউ মাইনা ৰাতিৰ পিছত যেনেকৈ দিন হয় তেনেকৈ মানুহৰ জীৱনতো দুখৰ মাজতে সুখ হয়
বিশ্বাস ৰাখিবি সদায় ভগৱানৰ ওপৰত সকলো ভগৱানেই কৰিব সকলো ভগৱানৰে লীলাও আই তেখেতে যেতিয়া দুখ দিছে তোৰ জীৱনত তেখেতে আকৌ সুখো দিব তই চিন্তা নকৰিবি মাথো সময়ৰহে অপেক্ষা কৰিবি তোৰ ভাল দিন আহিব জিউ মাইনা তোৰ ভাল দিন নিশ্চয় আহিব ভগৱানক দুখ নিদিবি মোৰ ভগৱানৰ ওপৰত বহুত বিশ্বাস আছে জন্ম হলে এদিন হলেও মৃত্যু হ'বই লাগিব সকলোৱে তই চিন্তা নকৰিবি মই যদিও মৰি যাওঁ তোৰ লগতে থাকিম তোৰ ছাটো হয় তোৰ দেউতা আৰু মই সদায় তোৰ লগতে থাকিম জিউ মাইনা তই ভাঙি নপৰিবি মাজনী তই সাহসী হ জানো বিধাতাই যি লিখি দিয়ে কোনেও মুচিব নোৱাৰে যাৰ যি হ'ব লগা আছে তাৰ হ'বই তোৰ এতিয়া জীৱন যুদ্ধত তই অকলে আগবাঢ়ি যাব লাগিব জিউ মাইনা তই হাৰ নামানিবি তই হাৰ নামানিবি মা তুমি এনেকৈ কিয় এৰি গুচি গলা মোক জিউ মাইনা ডক্টৰ খুৰা আপুনি জিউ মাইনা আচলতে কি জানা আমাৰ কোনো সন্তান নাই তোমাৰ মাৰ মৃত্যুৰ আগতে মই তোমাৰ মাক কথা দিছিলোঁ আৰু তোমাৰ মা ঢুকাওঁতে মই হঠাতে ট্ৰেইনিঙত যাব লগা হ'ল সেইকাৰণে খবৰ কৰিবলৈ নাপালোঁ আৰু একে ট্ৰেইনিং যোৱাৰ পাছতো মই তোমাক বহুত বিচাৰিছিলোঁ বিচাৰিয়ে নাপালোঁ মাইনা তুমি যাবানে আমাৰ লগত মোৰ কোনো সন্তানে নাই এখেতে তোমাৰ বিষয়ে সকলোবিলাক কথাই কৈছে জিউ মাইনা মোৰ তোমাক বৰ মৰম লাগিছে মই তোমাৰ মা হ'ব বিচাৰোঁ তুমি মোক মা বুলি মাতিবানে জিউ মাইনা তোমাৰ মায়েও বিচাৰিছিলে তুমি আমাৰ লগত থকাটো কাৰণ তোমাৰ মায়ে সেইটো চিন্তা লৈ চাগে গুচি গ'ল আমি জানো তুমি তোমাৰ মা দেউতাক বহুত ভাল পোৱা সেইকাৰণে আমিও জোৰ নকৰোঁ তুমি আমাক মা দেউতা বুলি মাতিবলৈ তোমাৰ যিদিনাখনে মন যায় সেইদিনাখনে মাতিবা ব'লা মাইনা ব'লা তুমি ইয়াত থাকিলে তোমাৰ মনৰ আশাবিলাক কেতিয়াও পূৰণ নহয় অকলে অকলে ছোৱালী মানুহজনী এইটো ঘৰত থাকিব নালাগে কিন্তু মোৰ তোমাৰ ওপৰত বিশ্বাস আছে তুমি আমাক এদিন হ'লেও নিজৰ মা দেউতা বুলি ভাবিবাই কাৰণ তোমাক আমি বহুত মৰম দিম যাবানে আমাৰ লগত যদি মায়ে বিচাৰিছিলে মই নিশ্চয় যাম ঠিক আছে ব'লা মা দেউতা ক'ত আছা জিউ চোৱা মা মোৰ মা দেউতাৰ সপোন আজি পূৰণ হ'ল আজি বহুত ভাল লাগিছে মোৰ তোমালোকে য'তেই আছা তাৰ পৰা আশীৰ্বাদ কৰিবা মা দেউতা চোৱা তোমাৰ ছোৱালী উকিল হ'ল ডাঙৰ উকিল আৰু এয়া সম্ভৱ হৈছে মোৰ নতুন মা দেউতাৰ বাবে কিন্তু মা মই তোমালোকক কেতিয়াও নাপাহৰোঁ মই জানো তোমালোক দুয়ো সদায় মোৰ কাষত আছা তুমি দেখোন হস্পিটেলত থাকোঁতে কৈছিলা সদায় মোৰ কাষতে থাকিবা বুলি এইবোৰ কথা মোৰ সকলো মনত আছে মা খালি তোমালোকে মোক আশীৰ্বাদ কৰিবা নাকান্দিবা জিউ মই তোমাৰ চকুত চকু পানী চাব নোৱাৰোঁ নাই মা এয়া সুখৰ চকু পানীহে মাজনীও তোমাৰ চকু দি সুখৰ চকু পানী ওলাবলৈ নিদিওঁ তুমি আমাৰ একমাত্ৰ ছোৱালী তুমি এনেকৈ কান্দিলে মোৰ ভাল নালাগে নহয় ময়ো তোমাৰ চকুত চকু পানী চাব নোৱাৰোঁ মা সঁচাকৈ তোমালোকে মোক ইমান মৰম দিছা নিজৰ মাক দেউতাকতকৈ বেছি মৰম পাইছোঁ মই মায়ে কোৱা কথাষাৰ আজিও মনত আছে এসময়ত যদি দুখ আহে এসময়ত সুখ আহিবই মায়ে তেনেকৈ কৈছিল হয় আজি মোৰ এতিয়া সুখেই সুখ তোমালোকৰ নিচিনা ইমান ভাল মা দেউতা পাইছোঁ মোকনো আৰু কি লাগিছে আজি তোমালোকৰ কাৰণে মই মোৰ সপোন পূৰণ কৰিব পাৰিলোঁ মা দেউতাৰ আধৰুৱা সপোনটো পূৰণ কৰিব পাৰিলোঁ তাৰ কাৰণে তোমালোকক বহুত বহুত ধন্যবাদ মা দেউতা মা মোক আশীৰ্বাদ কৰিবা দেউতা তুমিও আশীৰ্বাদ কৰিবা আজি মোৰ প্ৰথমটো কেছ আছে প্ৰথমটো কেছৰ কাৰণে যাওঁ যাতে মই সফল হ'ব পাৰোঁ যাতে মই সকলোকে সৎ পথেৰে ন্যায় দিব পাৰোঁ আৰু যাতে মই আচল দোষীক চিনাক্ত কৰি তাক শাস্তি দিব পাৰোঁ মাজনীও তোৰ আৰু তোৰ মাৰৰ আশীৰ্বাদ তোৰ লগত সদায় আছে হ'ব দিয়া মা এতিয়া যাওঁ যোৱা কিবা এটা খাই ল'লা নহয় খালোঁ দিয়া মা মই আহোঁ দেই যোৱা হেৰি আজি বহুত ভাল লাগিছে মোৰ আমাৰ ছোৱালীজনী বিখ্যাত উকিল হ'ল
তাইক বিচাৰি কিমান মানুহ যে অহা হৈছে ঘৰলৈ। তাকেই সঁচাকৈ তাইতো কম কষ্ট কৰা নাই দেই। হয় দিয়া, আচলতে সৰুৰে পৰাই ছোৱালীজনী বৰ আগ্ৰহী আছিল, সেইকাৰণে তাইৰ সপোনটো পূৰণ হ'ল। হয় আকৌ। বাইদেউ, আপোনাক যিমান টকা লাগে মই সিমান দিম। প্লিজ মোক বচাওক, বিনা কাৰণত জেলত যোৱাৰ পৰা বচাওক বাইদেউ। হ'ব, তুমি চিন্তা কৰিব নালাগে। ইয়াত টকা পইচাৰ কথা একো আহি পৰা নাই, আৰু মই তেনেকুৱা ছোৱালীও নহয়। তুমি সত্য পথত আছা যিহেতু, গতিকে মই তোমাক সহায় কৰিম। সত্য পথত আছা যিহেতু তোমাক মই যেনেকৈ নহওক বচামেই। ঠিক আছে বাইদেউ, আপোনাক বহুত বহুত ধন্যবাদ। আপুনি ক্ষমা কৰিব বাইদেউ, মই এনেকৈ সোমাই অহাৰ বাবে ক্ষমা কৰিব। কিয়, কি হ'লনো? আপুনি যাক বচাবলৈ গৈ আছে ল'ৰাটো বহুত বদমাছ হয়, বহুত লম্পট হয়। মোৰ ছোৱালী ৰাণীৰ জীৱনটো শেষ কৰি পেলালে। বহুতবাৰ মই তাৰ ওপৰত কেছ কৰিছোঁ, কিন্তু তাৰ হাতত বহুত ডাঙৰ ডাঙৰ উকিল আছে। সি প্ৰতিবাৰতে হাৰি যায়। সিটো এবাৰ নহয়, 2-3বাৰকৈ মোৰ ছোৱালীক সি মাৰি পেলাব বিচাৰিছিল। বহুত ভুল কৰিছিল তেনেকুৱা নিচিনা ল'ৰা এটাক বিশ্বাস কৰি। ভগৱানৰ কৃপাত তাই বা বাছিল, কিন্তু তাইৰ প্ৰাণৰ ভয়ত তাই এতিয়া ঘৰৰ পৰাই নোলায়। এনেকৈ জানো তাই সদায় ঘৰৰ পৰা নোলোৱাকৈ থাকিব পাৰিব? সি বেটাই ফুচুলাই পেলাই মোৰ ছোৱালীজনীক লৈ গ'ল, আৰু তাইও বিশ্বাস কৰি তালৈ গুচি গ'ল। তাৰ পাছতে বহুত অত্যাচাৰ কৰিলে। সেই লম্পটটোক আপুনি নবচাব বাইদেউ। আপুনি কাৰ কথা কৈছে? আপোনাৰ ছোৱালী মানে ৰাণীৰ কথা কৈছে নেকি খুৰী? বাইদেউ, আপুনি মোক খুৰী বুলি মাতিছে? মোক তুমি চিনি পোৱা নাই নেকি খুৰী? তুমিতো মোৰ খুৰীয়ে হোৱা। মই দেখোন তোমালোকৰ ঘৰৰ সকলোকে চিনি পাওঁ, তুমি মোক চিনি পোৱা নাই? মই জীও, যাক তুমি এদিন 7 বছৰ বয়সত মাংস চুৰি কৰাৰ কাৰণে মানে মিছা অপবাদত ঘৰৰ পৰা উলিয়াই দিছিলা, মা আৰু মোক। জীও, যাৰ মাটি বাৰী টকা পইচা সকলো চলেৰে মাৰ পৰা লোৱা হৈছিল, আৰু মায়ে বিশ্বাস কৰি সকলোবিলাক দি দিছিল। এতিয়া মোক চিনি পাইছানে? জীও, জীও, তুমি মোক ক্ষমা কৰি দিবা। তোমাৰ মাক আৰু তোমাক মই বহুত কষ্ট দিলোঁ, বহুত অত্যাচাৰ কৰিলোঁ। সেইকাৰণে চাগে ভগৱানে আজি মোৰ লগত এনেকুৱা গতি কৰিছে। তোমালোকক দিয়া কষ্টৰ কাৰণে আজি নিজে ইমান কষ্টত ভুগি আছোঁ। তোমাৰ খুৰাৰ বহুত অসুখ, বিচনাৰ পৰা উঠিবই নোৱাৰে, আৰু ভণ্টি ঘৰৰ পৰা নোলায়েই। তুমি পুৰণি কথাবিলাক পাহৰি যাব নোৱাৰানে? তোমাৰ মা বোলে ঢুকালে শুনি মোৰ বহুত বেয়া লাগিছিল, কিন্তু মই কৰা অত্যাচাৰখিনিৰ কাৰণে মই যাবলৈ বহুত লাজ পাইছিলোঁ, সেইকাৰণে নগ'লোঁ। কিন্তু মই অন্তৰৰ পৰা সলনি হ'ব বিচাৰিছোঁ মাজনী, মোক ক্ষমা কৰি দিব পাৰিবানে? এইবোৰ কথা পাহৰি আমাক অকণমান সহায় কৰিব নোৱাৰানে তুমি? আজি মোৰ নিজৰ ওপৰতে বহুত খং উঠিছে, বহুত ঘৃণা উপজিছে। বৌকো মই বহুত কষ্ট দিলোঁ, বহুত অত্যাচাৰ কৰিলোঁ। বহুত ভাল আছিলোঁ বৌজনী। মায়ে বহুত কষ্ট পালে, যাৰ কাৰণে মা এই পৃথিৱীৰ পৰাই গুচি গ'ল। মই বহুত কষ্ট দিলোঁ, বহুত কষ্ট দিলোঁ মই। বৌ, তুমি য'তেই আছা মোক ক্ষমা কৰি দিবা। চোৱা, আজি তোমাক কৰা কষ্টখিনিৰ কাৰণে, তোমাক কৰা অত্যাচাৰখিনিৰ কাৰণে আজি মই বহুত কষ্টত আছোঁ। ভগৱানে মোক উচিত শাস্তি দিছে, মোক ক্ষমা কৰি দিবা বৌ, ক্ষমা কৰি দিবা। ঠিক আছে বাৰু খুৰী, দুখী যোনেই নহওক মই তাকেই শাস্তি দিম। মোৰ পাৰ্চনেল লাইফে মোৰ প্ৰফেচনেল লাইফত কোনো প্ৰভাৱ পেলাবই নোৱাৰে। জিউবা, থেংক ইউ, তুমি মোক বহুত ডাঙৰ উপকাৰ কৰিলা। চোৱা, আজি তোমাৰ কাৰণে মই মুকলি আকাশৰ তলত ওলাব পাৰিছোঁ, নহ'লে সেই লম্পটটোৱে মোক জীয়াই থাকিবই দিয়া নাছিল। ৰাণী, তই কি আৰু ল'ৰা বিচাৰি নাপালি? ইমান বেয়া মানুহ এজনৰ লগত তই কিয় বিয়া হৈছিলি? সেইটোৱেতো মোৰ ভুল হ'ল, মই মানুহ চিনি নাপালোঁ। অ' জিউবা, যি হ'ব লগা আছে সেইটোতো হ'বই ন বা? বিধাতাৰ লিখন জানো কোনোবাই মচিব পাৰে? বাকী মোৰ বহুত ভাল লাগিছে তুমি আজি এনেকৈ ছাকচেছ হোৱাৰ কাৰণে। মায়ে তোমাক বহুত কষ্ট দিছিল ন বা? তাৰ কাৰণে মই তোমাক চৰি কৈছোঁ। মই ভগৱানক সদায় প্ৰাৰ্থনা কৰিম তুমি যাতে আৰু সফল হ'ব পাৰা। শুনা জিউবা, মাক ক্ষমা কৰি দিব পাৰিলে মা অন্তৰৰ পৰাই ভাল হ'ব বিচাৰিছে। আগতে কৰা ভুলবোৰৰ বাবে সদায় কান্দি থাকে জানানে? আগৰ মা আৰু দেউতা হৈ থকা নাই, এতিয়া বহুত সলনি হ'ল জিউবা। পুৰণি কথাবিলাক মই একো ধৰি থকা নাই ৰাণী, মই খুৰা খুৰীক কেতিয়াবাই ক্ষমা কৰি দিলোঁ। তেতিয়াহ'লে আমাৰ ঘৰলৈ ব'লা, পাপাই তোমাক দেখি বহুত ভাল পাব। মোৰ ভণ্টি য'ত আছে মইতো তাত যাবই লাগিব ন। তই চিন্তা নকৰিবি ৰাণী, এতিয়াৰ পৰা তোৰ সমস্ত দায়িত্ব মোৰ।
তই কি কৰিব লাগে কি কৰিব নালাগে সকলোবিলাক মই দায়িত্ব ল'ম সকলোবিলাক মই সিদ্ধান্ত ল'ম অঁ জিউবা কাৰণ তই ইমান সৰুতে সেই লম্পটটোৰ লগত বিয়া হৈ যি গতি হৈছিল এতিয়া যাতে আৰু তেনেকুৱা ভুল নহয় তাৰ কাৰণেহে মই অলপ বেলেগ ধৰণৰ সিদ্ধান্ত ল'ম বুলি ভাবিছোঁ তোৰ কাৰণে হ'ব জিউবা তুমি মোৰ কাৰণে যিয়ে সিদ্ধান্ত নলোৱা মই সকলোবিলাক মানিবলৈ ৰাজি আছোঁ তুমি মোক এতিয়াও নিজৰ ভণ্টি বুলি ভাবা ন অঁ এতিয়া কি আগৰ পৰাই ভাবোঁ আকৌ সঁচাকৈ জিউবা তুমি বহুত ভাল তুমি অহংকাৰী নহয় তুমি সৰুতে যেনেকুৱা আছিলা এতিয়াও তেনেকেই আছা এতিয়া ব'লা আমাৰ ঘৰলৈ ব'লা